এখোজ দুখোজকৈ তেওঁ উঠি গৈছে ওপৰলৈ। মনত শক্তি আৰু ভক্তি লৈ তেওঁ মাথো আগবাঢ়িছে। লক্ষ্য এটাই, মা কামাখ্যাৰ আশীষ লাভ কৰাৰ। এগৰাকী বৃদ্ধাগৰাকী এখোজ দুখোজকৈ আগবাঢ়ি গৈছে ওপৰলৈ। বয়স যেন তেওঁৰ যাত্ৰা পথত বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়া নাই। মনত শক্তি আৰু ভক্তি লৈ তেওঁ কেৱল এটা দুটাকৈ দীঘলীয়া ষ্টেপবোৰ পাৰ হৈ গৈছে। এই দৃশ্য মহা অম্বুবাচী মেলাৰ। 22 জুনৰ পৰা আৰম্ভ হোৱা মহা অম্বুবাচী মেলাত মা কামাখ্যা ধামলৈ সমাগম ঘটিছে দেশী বিদেশী লাখ লাখ ভক্তৰ। লাখ লাখ ভক্তৰ সমাগমৰ ভিতৰত এগৰাকী বৃদ্ধাৰ এটা ভিডিঅ' হৈ পৰিছে এতিয়া ভাইৰেল। আশীৰ উদ্ধৰ এই বৃদ্ধাগৰাকীক অম্বুবাচী মেলাৰ দায়িত্বত থকা এগৰাকী সহায়কাৰীয়ে হাতত ধৰি লৈ গৈছে ওপৰলৈ। মনত কিমান ভক্তি থাকিলে বহুকেইটা বসন্ত গৰকাৰ পাছতো এই বৃদ্ধা বয়সত তেওঁ এনেকৈ দীঘলীয়া পথেৰে আগবাঢ়ি গৈছে, সেয়া সঁচাকৈ শলাগ ল'বলগীয়া। মা কামাখ্যাৰ শক্তি তেওঁৰ জীৱনত সদায় হৈ থাকক বিৰাজমান। নিউজ ডেস্ক ৰিপৰ্ট, লেংগেন বাতৰি। এখোজ দুখোজকৈ তেওঁ উঠি গৈছে ওপৰলৈ। মনত শক্তি আৰু ভক্তি লৈ তেওঁ মাথো আগবাঢ়িছে। লক্ষ্য এটাই, মা কামাখ্যাৰ আশীষ লাভ কৰাৰ। এগৰাকী বৃদ্ধাগৰাকী এখোজ দুখোজকৈ আগবাঢ়ি গৈছে ওপৰলৈ। বয়স যেন তেওঁৰ যাত্ৰা পথত বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়া নাই। মনত শক্তি আৰু ভক্তি লৈ তেওঁ কেৱল এটা দুটাকৈ দীঘলীয়া ষ্টেপবোৰ পাৰ হৈ গৈছে। এই দৃশ্য মহা অম্বুবাচী মেলাৰ। 22 জুনৰ পৰা আৰম্ভ হোৱা মহা অম্বুবাচী মেলাত মা কামাখ্যা ধামলৈ সমাগম ঘটিছে দেশী বিদেশী লাখ লাখ ভক্তৰ। লাখ লাখ ভক্তৰ সমাগমৰ ভিতৰত এগৰাকী বৃদ্ধাৰ এটা ভিডিঅ' হৈ পৰিছে এতিয়া ভাইৰেল। আশীৰ উদ্ধৰ এই বৃদ্ধাগৰাকীক অম্বুবাচী মেলাৰ দায়িত্বত থকা এগৰাকী সহায়কাৰীয়ে হাতত ধৰি লৈ গৈছে ওপৰলৈ। মনত কিমান ভক্তি থাকিলে বহুকেইটা বসন্ত গৰকাৰ পাছতো এই বৃদ্ধা বয়সত তেওঁ এনেকৈ দীঘলীয়া পথেৰে আগবাঢ়ি গৈছে, সেয়া সঁচাকৈ শলাগ ল'বলগীয়া। মা কামাখ্যাৰ শক্তি তেওঁৰ জীৱনত সদায় হৈ থাকক বিৰাজমান।
নিউজ ডেস্ক ৰিপৰ্ট লেংডন বাতৰি।